জনাই আৰম্ভ কৰিবলৈ লৈছোঁ বিশেষ আধা ঘণ্টাৰ নতুন এটা খণ্ড। আজি আমাৰ মাজত উপস্থিত আছে ডক্টৰ মঞ্জুশ্ৰী। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি প্ৰত্যেক শনি আৰু দেওবাৰে যিসকল ব্যক্তিৰ বিভিন্ন ধৰণৰ সমস্যা থাকে সেই সমস্যাসমূহ সমাধানৰ এক বিশ্বাসযোগ্য সূত্ৰক আমি আমন্ত্ৰণ কৰোঁ। আৰু বিভিন্ন ধৰণৰ ব্যক্তিৰ আচলতে বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে, প্ৰেমক লৈ থাকে, বিবাহক লৈ থাকে, কৰ্ম সংস্থাপন, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা থাকে। গতিকে এই সমস্যাসমূহৰ যদি আমি বিশ্বাসযোগ্য সমাধান দিব পাৰোঁ আমাৰে ভাল লাগে। বাইদেউ, আপুনি যিহেতু বৰ্তমান সময়ছোৱাত দুৰ্গা পূজা আহিছে, গতিকে প্ৰত্যেকগৰাকী ব্যক্তি ব্যস্ত হৈ আছে। দুৰ্গা পূজাৰ সময়ছোৱাত আমি যদি এটা প্ৰশ্ন আপোনালৈ কৰোঁ যে যিহেতু নৱৰাত্ৰি আৰম্ভ হৈছে বৰ্তমান সময়ছোৱাত, এই সময়ছোৱাত কিবা বাধা বা কিছুমান নীতি নিয়ম পালন কৰিব লাগে নেকি? বাধা এই সময়ত নীতি নিয়মৰ মাজেৰে এই 9টা দিন মা দুৰ্গা মৰ্তলৈ আহে, আমাৰ এই ধৰালৈ আহে, আমাৰ মানৱসকলক, আমাৰ যিসকল মৰ্তবাসী তেওঁলোকক উদ্ধাৰৰ বাবে তেওঁলোকৰ কৰ্ম সংস্থাপন বা বিভিন্ন ৰকমৰ অসুবিধা, বিপদ আপদ সংকট সকলো নাইকিয়া কৰিবৰ বাবে এই সময়ছোৱাত মা দুৰ্গা ধৰালৈ নামি আহে। আৰু ধৰালৈ নামি আহে তেওঁৰ 4 পুত্ৰ কন্যালৈ। গতিকে এই সময়ছোৱা আমি অকণমান নিয়ম কানুন মানি যদি চলোঁ, তেওঁৰ কাৰণে এই সময়ছোৱা যদি আমি অকণ আৰাধনা কৰোঁ, বিশেষকৈ আৰাধনা, বাকী নিয়ম নিজৰ নিজৰ কথা, নিয়ম মনৰ কথা, কিন্তু আমি শুদ্ধ বস্ত্ৰ, শুদ্ধ আমি খাদ্য যি আমি খাওঁ সেয়া যদি আমি ভাল হয়, সুষম আহাৰ আমি গ্ৰহণ কৰোঁ, বা এই 9 দিন কোনোবাই ফলাহাৰ কৰিও নৱৰাত্ৰি পালন কৰে, কোনোবাই এবাৰ মাত্ৰ ভোজন কৰে, আৰু কোনোবাই হয়তো যিসকল বেমাৰী বা বৃদ্ধ তেওঁলোকেও নৱৰাত্ৰি পালন কৰিব বিচাৰে, তেওঁলোকে নিৰামিষ আহাৰ ভোজন কৰি ধুনীয়াকৈ মাৰ নৱৰাত্ৰি পালন কৰিব পাৰে। গতিকে এই নৱৰাত্ৰিৰ মাজত আমি নিয়ম কানুন তেনেদৰেই পালন কৰিব লাগে, বিশেষ একো ধৰা বন্ধা নিয়ম নাই। মাৰ আগমন হৈছে, গতিকে আমি মাক নতুন বস্ত্ৰ প্ৰদান কৰোঁ, মাক নিবেদন কৰোঁ, আৰু আমিও নতুন বস্ত্ৰ ধাৰণ কৰোঁ। এয়া আমাৰ একদম পৰম্পৰা, প্ৰাচীন পৰম্পৰা। গতিকে কিছুমান পৰম্পৰাৰ মাজেৰে আমি দুৰ্গা পূজা পালন কৰি আহিছোঁ, আৰু তাকেই আমি কৰি যাবলৈ আমি সদায় প্ৰয়াস কৰোঁ, আৰু এইখিনি আমি কৰি থাকিলে সদায়ে ভাল। এইবাৰ মা দুৰ্গা বাহন কোন, মা দুৰ্গা কিহেৰে আহিছে আৰু কিহেৰে যাব, কাৰ ওপৰত তেওঁ প্ৰৱেশন কৰি যাব। গতিকে এইবাৰ মা দুৰ্গাৰ বাহন হৈছে পালকি বা দোলা। দোলাত তেওঁ আহিব, আৰু তেওঁ এই দোলাত যে আহিব, পালকিত উঠি মা আহিব, তেনেহ'লে ইয়াৰ ফল হৈছে যে মৃত্যু, অতি মৃত্যু, ভূমিকম্প, খৰা, বিভিন্ন ৰকমৰ যুদ্ধ, মানুহৰ বিপদ আপদ সংকট, বিভিন্ন ৰকমৰ সমস্যা দেখায় মায়ে, আৰু সেইদৰে চলি গৈ থাকে। গতিকে এইবাৰ সকলোৱে অকণমান সতৰ্ক হ'ব লাগিব, যিহেতু যুদ্ধ আদিৰ সম্ভাৱনা আছে, মানুহৰ মাজত অশান্তিৰ সৃষ্টি হ'ব, কাজিয়া পেচালৰ সৃষ্টি হ'ব, অতি মৃত্যু অৰ্থাৎ মৃত্যুৰ আশংকা বহুতেই দেখা যায়, আৰু ভূমিকম্প হ'ব পাৰে, খৰা হ'ব পাৰে, তাৰপিছত বিভিন্ন বৰষুণ বহুত হ'ব পাৰে, তেনেধৰণে মানুহৰ বিভিন্ন সংকট অৱস্থা উপস্থিত হ'ব পাৰে। কিন্তু মাৰ গমন হ'ব, মাৰ গমন কৰিব মায়ে হাতীত উঠি। হাতী হৈছে তেওঁৰ উৎকৃষ্ট বাহন, আৰু এয়াই হৈছে মাৰ আটাইতকৈ প্ৰিয় বাহন। গতিকে হাতীত উঠি যদি মা গমন কৰে বা আগমন কৰে, তেনেহ'লে ইয়াৰ ফল অত্যন্ত শুভ। মৰ্ত্যবাসীৰ ধন সম্পদ, শস্য শ্যামলা, বসুন্ধৰা, একদম ধুনীয়া, ফল মূলৰ পৰা আদি কৰি ধান, মানে যিবিলাক আমাৰ শস্য, দালি হওক, ধান হওক, বা আমাৰ ঘেঁহু হওক, সকলোবিলাকে এই আমাৰ এই সকলো সম্পদেৰে আমাৰ ধৰা উপচি পৰিব, আৰু এই ধৰাত মৰ্ত্যবাসীসকলে আনন্দেৰে
কালাতিপাত কৰিব গোটেই বছৰটো গতিকে যদিও মা দোলাত হয়। আহিছে বাইদেউ আমি এই মুহূৰ্তত আপোনাৰ সৈতে কথা পাতিম হয় যিহেতু নতুন দিল্লীত প্ৰতিদিন টাইমৰ আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ অনুষ্ঠান হৈ আছে আমি পোনপটীয়াকৈ সেই পৰিৱেশো এই মুহূৰ্তত দেখুৱাব বিচাৰিম